নমস্কাৰ ছাৰ বাইদেউসকল। অসমত পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয়। এয়া চাওক, সংকল্প প্ৰস্তাৱ উত্থাপন কৰা বিধায়ক অখিল গগৈ ডাঙৰীয়াক বিধানসভাৰ পৰা নিলম্বন। পুৰণি পেঞ্চনৰ দাবীত উত্তাল সদন। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আজি উত্তপ্ত হ'ল অসম বিধানসভা। আনকি অধ্যক্ষই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সদন স্থগিত ৰখাৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে। উল্লেখযোগ্য যে আজি বিধায়ক অখিল গগৈয়ে NPS বা UPS নহয়, সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই এক সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্ৰস্তাৱৰ প্ৰতি সকলো বিৰোধী দলেই সমৰ্থন আগবঢ়াইছিল যদিও অধ্যক্ষই এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ অখিল গগৈক আহ্বান জনায়। কিন্তু গগৈয়ে কোন দল কাৰ পক্ষত আছে সেয়া পৰীক্ষা কৰিব লাগে বুলি মত প্ৰকাশ কৰি ভোটিঙৰ দাবী জনায়। বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু বিধায়ক শ্বাৰমান আলীয়ে গগৈক সমৰ্থন জনোৱাত সদন এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এনে পৰিস্থিতিত অধ্যক্ষই প্ৰথমে 3 মিনিটৰ বাবে সদন স্থগিত ৰাখি পাছত বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰে। সংকল্প প্ৰস্তাৱৰ সবিশেষ উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কয় যে 2005 চনৰ পৰা দেশত NPS বলবৎ হৈছে, কিন্তু NPS বেয়া বুলি সকলোৱে মত প্ৰকাশ কৰিছে, যাৰ বাবে এতিয়া চৰকাৰে UPS আৰম্ভ কৰিব খুজিছে। কিন্তু বহু ক্ষেত্ৰত দেখা গৈছে যে NPSতকৈও UPS বহুত বেয়া। পুৰণি পেঞ্চন মতে এগৰাকী লোকে শেষ মাহৰ বেতনৰ আধা ধন পেঞ্চন হিচাপে লাভ কৰে যদিও NPSৰ অধীনত এগৰাকী লোকে পেঞ্চনৰ নামত 2-3 হাজাৰ টকামানহে লাভ কৰে। আনহাতে UPSৰ অধীনত পেঞ্চন দিয়াৰ ক্ষেত্ৰত চৰকাৰে বহুতো নিয়ম বান্ধি দিছে, যাৰ ফলত কম দিন চাকৰি কৰা সকলৰ কোনো লাভ নহ'ব। ইফালে কৰ্মচাৰীসকলে গ্ৰেচুইটি, GPS আদি একো সুবিধা লাভ নকৰে বুলি জনাই তেওঁ লগতে কয় যে তেওঁলোকৰ পেঞ্চনো বৃদ্ধি নহয়। গোটেই জীৱন চৰকাৰৰ বাবে সেৱা আগবঢ়োৱা এজন ব্যক্তিক অৱসৰৰ পাছত চৰকাৰে সুস্থভাৱে জীয়াই থাকিবলৈকো নিদিয়ে। আনহাতে এদিনৰ বাবে বিধায়ক হোৱা লোকেও মোটা অংকৰ ধন পেঞ্চন হিচাপে লাভ কৰে বুলি জনাই তেওঁ কয় যে ইয়াৰ বিপৰীতে গোটেই জীৱন চাকৰি কৰিও এজন চৰকাৰী কৰ্মচাৰীয়ে পাবলগীয়া পেঞ্চনটো লাভ নকৰে। এনে পৰিস্থিতিত তেওঁ পুৰণি পেঞ্চনৰ দাবীত সকলো বিধায়ককে একত্ৰিত হ'বলৈ কৰজোৰে আহ্বান জনায়। ইফালে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে NPS UPSৰ আমি সদায়ে বিৰোধিতা কৰি আহিছোঁ। NPSে ৰাইজক কি গতি কৰিছে সেয়া আমি নিজেই দেখিছোঁ। কিন্তু বিজেপিয়ে নিজৰ স্থিতিত আকুৰগোচ হৈ লাগি আছে। এতিয়া যি UPS আনিব খুজিছে সেয়া মাছৰ তেলেৰে মাছ ভজাৰ দৰে হ'ব। আন ৰাজ্যই যদি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব পাৰে, অসম চৰকাৰে কিয় নোৱাৰে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। আনহাতে কংগ্ৰেছৰ জাকিৰ হুছেইনে কয় যে কংগ্ৰেছ শাসনলৈ আহিলেই পুনৰ পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিব। একেদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে পূৰ্বতে মুখ্যমন্ত্ৰীয়ে কৈছিল পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে ৰাজ্যৰ অৰ্থনীতি বেয়া হ'ব, কিন্তু শেহতীয়াকৈ তেওঁ ৰাজ্যৰ অৰ্থনীতি ভাল হৈছে বুলি ঘোষণা কৰিছে। গতিকে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব লাগে। AIUDFৰ আশ্ৰাফুল হুছেইনে কৰ্মচাৰীসকলে অনিশ্চয়তাৰ মাজেৰে দিন কটাইছে বুলি উল্লেখ কৰি তেওঁলোকৰ পাৰিশ্ৰমিক মৰ্যাদা দিবলৈ দাবী জনায়।
মন কৰিবলগীয়া কথা যে বিধায়কসকলৰ বক্তব্য শুনাৰ পাছত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এতিয়াও ৰাজ্যৰ বিত্ত বিভাগে UPS প্ৰৱৰ্তন সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা নাই। এই প্ৰতিবেদন দাখিল কৰাৰ পাছত আমি সকলো পৰীক্ষা কৰিম। যদিহে UPS ভাল তেনেহ'লে UPS প্ৰৱৰ্তন কৰিব, যদিহে NPS ভাল তেতিয়াহ'লে NPS থাকিব, কিন্তু পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা হ'ব বুলি তেওঁ মিছা প্ৰতিশ্ৰুতি দিব নোৱাৰে। আজি দ্বিতীয়বাৰৰ কাৰণে মই সদনৰ পৰা খেদা খালোঁ। মোক বহিষ্কাৰ কৰি দিলে, গোটেই দিনটোৰ কাৰণে এইবাৰ বহিষ্কাৰ কৰিলে। যোৱাবাৰ এঘণ্টাৰ কাৰণে কৰিছিলে, এইবাৰ মোক দিনটোৰ কাৰণে কৰি দিলে। কৰি দিয়াৰ একমাত্ৰ কাৰণটো আছিলে যে আজি মই এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। নতুন পেঞ্চন ছিষ্টেম বা নেশ্যনেল পেঞ্চন ছিষ্টেম, এইটোৰ জৰিয়তে অসমৰ কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ কথা কৈছিলে প্ৰথমতে। তাৰপিছত আকৌ এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নতুন এখন আইন আনিলে, গেজেট নটিফিকেশ্যন দি, যে এইখন আকৌ UPS বুলি, ইউনাইটেড পেঞ্চন স্কিম বুলি নতুন এখন আইন আনিলে। আৰু এই আইনখন পঢ়ি চাই দেখিলোঁ যে UPS ছিষ্টেমত যদি ইউনাইটেড পেঞ্চন স্কিমত যদি পেঞ্চন দিবলৈ হয় তেতিয়াহ'লে NPSতকৈও আনকি মানুহবিলাকে ক'ৰবাত অসুবিধাতে পৰিব। UPSটোতো নহ'ব, কাৰণ যিহেতুকে গোটেই ভাৰতবৰ্ষত এইটো সিদ্ধান্ত হৈছে। কাৰণ মই মিছা কথা সদনত কিয় ক'ম, মই ক'লোৱে যে কমপ্লিট কৰি দিব দিয়ক। নহয়, এইটো খুব ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কৈছে OPS নিদিয়ে নেকি? মই OPS দিম বুলি কেনেকৈ ক'ম? সেইটো মিছা কথা কোৱা, মানে অসত্য কথা কোৱা হ'ব। গতিকে OPSটো নহয়, NPS হ'ব। আৰু যদি UPSটো এতিয়া কাম কৰি আছে ফাইনেন্স ডিপাৰ্টমেণ্টে, যদি UPSটো যদি কিবা কাৰণত যদি বেছি বেনিফিটেড কৰ্মচাৰীসকলে বুলি ভাবে তেতিয়াহ'লে UPSটো দিয়া হ'ব, যদি NPSটো ভাবে তেতিয়া NPS হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল যোৱাকালি অসম বিধানসভাত পুৰণি পেঞ্চন সন্দৰ্ভত থকা যি বিতৰ্ক চলিছিল সেই বিতৰ্ক। আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই অসম বিধানসভাত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ বাবে সংকল্পৰ প্ৰস্তাৱ আনিছিল, আৰু এই সংকল্পৰ প্ৰস্তাৱত বিৰোধী দলৰ প্ৰতিজন বিধায়কে সমৰ্থন আগবঢ়াইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।